নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মই গীতাশ্ৰী প্ৰথমে আগবঢ়াইছো এই মুহূৰ্তৰ সংবাদ শিৰোনাম ঋণৰ বোজা সহিব নোৱাৰি তিনি কন্যা সহ পিতৃ মাতৃৰ আত্মহনন গোসাইগাঁৱৰ তুলসী বিলত মৰ্মান্তিক ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য মৃতদেহ কেইটা উদ্ধাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত বৰ্তমান সুস্থিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য গগৈ সংকটমুক্ত ঘোষণা জিএমচিএইচৰ চিকিৎসকৰ শ্বাস প্ৰশ্বাসজনিত জটিলতাৰ বাবে জিএমচিএইচত চিকিৎসাধীন বৰ্ষিয়ান ৰাজনীতিজন 7 দিনৰ আৰক্ষীৰ জিম্মালৈ জেইই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড ভাৰ্গৱ ডেকা সিজিএম আদালতে নাকচ কৰিলে জামিন আবেদন পানবজাৰ থানাত আৰক্ষীৰ জেৰা পোহৰলৈ বহু বিস্ফোৰক তথ্য জিতেন্দ্ৰ সিঙৰ অসম ভ্ৰমণৰ কটাক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গান্ধী পৰিয়ালৰ 70 বছৰীয়া ব্যৰ্থতা চাবলৈ অসমলৈ আহিছে জিতেন্দ্ৰ সিং অসমত কোনোদিনে কংগ্ৰেছ জেআইইউডিএফৰ চৰকাৰ নহয় বুলি দাবী মন্ত্ৰীগৰাকীৰ পুনৰ জৰাফুকাৰ ৰাজনীতি আৰম্ভ বদৰুদ্দিন আজমলৰ হাত ছিঙি মাৰি খহনীয়াৰ বুজ ল'বলৈ আহি আৰম্ভ কৰিলে জৰাফুকাৰ ৰাজনীতি 2021 নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু ভোটাৰৰ হৃদয় জিনাৰ শ্ৰেষ্ঠ আজমলৰ চাহ শ্ৰমিকৰ ভোটেৰে নিৰ্বাচনী জয়ৰ অংক কংগ্ৰেছৰ ডিব্ৰুগড়ৰ বাগিচাত নিশা যাপন কৰি চাহ শ্ৰমিকৰ সুখ দুখৰ বুজ ল'লে এআইচিচিৰ অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙক সংগ দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মুখত মাস্ক মনত কোভিডৰ আতংকলৈ শ্ৰেণীকোঠাত শিক্ষাৰ্থী 7 মাহৰ মূৰত শিক্ষা অনুষ্ঠানত অষ্টম শ্ৰেণীৰ পৰা আৰম্ভ হ'ল পাঠদান কোভিড বিধি সৰ্বাত্মকভাৱে পালন শিক্ষা অনুষ্ঠান কৰ্তৃপক্ষৰ কাইলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গ্ৰহণ সমীক্ষাত বৰ্তমানৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পতকৈ আগবাঢ়ি আছে ডেমক্ৰেটিক পাৰ্টিৰ জো বাইডেন কাইলৈ মাৰ্কিন জনতাই ভাগ্য নিৰ্ণয় কৰিব 2 মহাৰথীৰ Surya Cement, Otut Ghor, Otut Okhom. এটা বিতং খবৰলৈ আগবাঢ়িছো কোকৰাঝাৰৰ গোসাইগাঁৱত এটা হৃদয় বিদাৰক ঘটনা ঘটি গৈছে এখন ঘৰৰ ভিতৰত উলমি আছে 5টাকৈ মৃতদেহ পিতৃ মাতৃৰ সৈতে তিনি কন্যা একেলগে চিপ লৈ আত্মহত্যা কৰাৰ সন্দেহ ৰাইজৰ গোসাইগাঁৱৰ তুলসী বিলত চাঞ্চল্যকৰ ঘটনা একে পৰিয়ালৰে 5 জনৰ আত্মহত্যা দৰিদ্ৰতাৰ বাবে আত্মঘাতী হোৱাৰ সন্দেহ সোমবাৰে পুৱা টিউচন কৰিবলৈ অহা এটি কিশোৰে বন্ধ দুৱাৰৰ ফাকেৰে দেখিলে এই লোমহৰ্ষক দৃশ্য নিৰ্মল পালৰ ঘৰৰ ভিতৰত ওলমি আছে 5টা নিথৰ দেহ চিপলোৱা অৱস্থাত পিতৃ মাতৃৰ লগতে তিনি জীয়ৰীক দেখাৰ পাছতে এটা বিকট চিঞৰ মাৰি ঠাইতেই মূৰ্ছা গ'ল কিশোৰটি খন্তেক পাছতে আহিল আৰক্ষী আৰম্ভ কৰিলে নিৰ্মল পাল মল্লিকা পাল পূজা পাল নেহা পাল আৰু স্নেহা পালে আত্মহত্যা কৰা ঘটনাৰ তদন্ত কিয় পিতৃ মাতৃৰ সৈতে তিনি কন্যাই কিয় বাছি ললে চৰম পথ পৰিয়াল তথা ওচৰ চুবুৰীয়াৰ মতে ইয়াৰ আঁৰত আছে দৰিদ্ৰতা তেওঁ মানে কিবা ঋণ লৈছিল বৃহৎ অংকৰ এটা ঋণ লৈছিল আৰু সেই ঋণৰ ফলত আজি তেওঁলোকে এইটো মানে পন্থা বাছি ল'বলগীয়া বাধ্য হ'ল পাৰ্চনেল কাউজ হয় তথাপিও ইনভেষ্টিগেশ্যন অন আছে আৰু ভালদৰে আমি ইনভেষ্টিগেট কৰিম কি কথা আছে কিন্তু যিটো আমি এভিডেঞ্চ এতিয়ালৈকে পাইছোঁ সেইটো তেওঁলোকৰ পাৰ্চনেল প্ৰব্লেম আছিলে আৰু তেওঁলোকৰ ওপৰত বহুত ধাৰ আছিলে সেইকাৰণে গোটেই ফেমিলিটো সুচাইড কৰাৰ ডিচিজন লৈছে পেছাত নিৰ্মল পাল আছিল ব্যৱসায়ী বিজ্ঞানৰ স্নাতক বৰজীয়ৰী পূজা পালে শিক্ষকতা কৰিছিল তুলসী বিলৰে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সোমবাৰে পুৱা সেইজনী পূজাৰ ওচৰত টিউচন কৰিবলৈ অহা কিশোৰটিৰ চকুতে প্ৰথমবাৰৰ বাবে ধৰা দিলে মৰমৰ শিক্ষয়িত্ৰীগৰাকীৰ লগতে পৰিয়ালটোৱে আত্মহনন কৰাৰ দৃশ্য ঋণৰ বোজা সহিব নোৱাৰি একে পৰিয়ালৰে 5জন সদস্যই আত্মহত্যা কৰা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ তামাৰহাটৰ পৰা শহীদুল হক নিউজ 18 অসম নৰ্থ ইষ্ট
আকৌ আহিল নিৰ্বাচন আৰম্ভ হ'ল আজমলৰ জৰাফুকাৰ ৰাজনীতি হাতছিগিমাৰীৰ মালিৰ আলগাত খহনীয়াগ্ৰস্তৰ বুজ ল'বলৈ আহি আজমলে আৰম্ভ কৰিলে জৰাফুকা বদৰুদ্দিন আজমলৰ ৰাজনীতি আজমলৰ জৰাফুকাৰ ৰাজনীতি সংখ্যালঘুৰ মন জয় কৰাৰ ৰাজনীতি নিৰ্বাচনৰ দিন চমু চাপিছে তৎপৰ হৈছে AIDFৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমল লক্ষ্য নিৰ্বাচন গতিকে আজমলে সংখ্যালঘু বসতি প্ৰধান অঞ্চলত আৰম্ভ কৰিছে সেই পৌৰাণিক ৰাজনীতি উন্নয়ন অথবা আঁচনি নহয় জৰাফুকাৰ ৰাজনীতি আজমলৰ নিৰক্ষৰতাৰ সুযোগ লৈ আজমলে ক্ষমতা দখলৰ লক্ষ্যৰে হাত শিঙিমাৰীত সংখ্যালঘুক লৈ কৰিলে এই কুটিল ৰাজনীতি এইটো মোৰ হিচাপে ইনশাআল্লাহ পাৰ্মানেণ্ট এটা প্ৰটেকশ্যন ৰাস্তা হৈ যাব খালি ইয়াৰ পৰা নহয় একদম ছালমাৰালৈকে যাব এইটোৰ কাৰণে আমি আহিছোঁ চেষ্টা কৰি আছোঁ বাৰ বাৰ আৰু আমাৰ আশা আছে এই মানুহবিলাক ফ্লাড এফেক্টেড এৰিয়াৰ মানুহ নহয় চৰৰ মানুহ নহয় যিসকলে ফ্লাড কোনোদিন দেখা নাই নতুন নতুন 2-3 বছৰৰ ভিতৰত ফ্লাড দেখি আছে এইটোৰ পাৰ্মানেণ্ট কোনো প্ৰটেকশ্যন আমি দিব লাগিব হাত শিঙিমাৰীৰ আলগা গাঁও পঞ্চায়তৰ খহনীয়াৰ বুজ ল'বলৈ গৈছিল সাংসদ আজমল সেই স্থানত উপস্থিত হৈয়ে জৰাফুকা আৰম্ভ কৰে আজমলে সংকটকালত কাহানিও সংখ্যালঘুৰ মাজত দেখা নোপোৱা ধুবুৰীৰ সাংসদজনে নিৰ্বাচনৰ সময়ত এনেদৰেই জৰাফুকাৰে তুষ্ট কৰিব খোজে সংখ্যালঘুসকলক উল্লেখযোগ্য যে প্ৰতিটো নিৰ্বাচনৰ সময়ত আজমলে আৰম্ভ কৰে এই ৰাজনীতি সচেতন সমাজৰ মাজত জৰাফুকাৰ ৰাজনীতিক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতো চৰিত্ৰ সলনি কৰা নাই এইজন বদৰুদ্দিন আজমলে নিলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সুদীৰ্ঘ 7 মাহৰ মূৰত খোল খালে ৰাজ্যৰ শিক্ষা অনুষ্ঠান প্ৰাক প্ৰাথমিকক বাদ দি সোমবাৰৰ পৰা শিক্ষা অনুষ্ঠানসমূহত ষষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ হ'ল পাঠদান প্ৰক্ৰিয়া মুখত মাস্ক পৰিধান কৰি লগতে সৰ্বাত্মকভাৱে কোভিড বিধি মানি পাঠ গ্ৰহণ কৰিলে ছাত্ৰ ছাত্ৰীসকলে মুখত মাস্ক মনত কোভিড আতংক বিদ্যালয়লৈ উভতিছে ছাত্ৰ ছাত্ৰী ক্ৰমাৎ স্বাভাৱিক শৈক্ষিক জগত সুদীৰ্ঘ 7 মাহৰ অন্তত প্ৰাণ পাই উঠিছে ৰাজ্যৰ চৰকাৰী শিক্ষা অনুষ্ঠানসমূহ কৰোণাতংকৰ মাজতে সোমবাৰৰ পৰা ৰাজ্যৰ শিক্ষা অনুষ্ঠানসমূহত ষষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ হ'ল পাঠদান প্ৰক্ৰিয়া শিক্ষা অনুষ্ঠানে সৰ্বাত্মকভাৱে পালন কৰা হৈছে কোভিড বিধি মহামাৰী কৰোনা ভাইৰাছৰ ফলত 7 মাহ জুৰি স্কুলসমূহ বন্ধ আছিলে কিন্তু আজিৰ পৰা পুনৰ 7 মাহ পিছত বিদ্যালয়সমূহ ইতিমধ্যে পুনৰ আৰম্ভ হৈছে আজি 6ৰ পৰা 8 লৈকে আজি প্ৰথম ক্লাছ আৰম্ভ হৈছে এয়া কোকৰাঝাৰৰ পৰিৱেশ দীৰ্ঘদিনৰ অন্তত বিদ্যালয়লৈ আহি আনন্দিত শিক্ষাৰ্থীসকল ভাল লাগিছে দিনৰ স্কুলৰ পৰা আহিছোঁ আজি আমি জ্ঞান পাম স্কুলত আমাৰ স্কুলখন ধুনীয়া লাগিছে বেবেজিয়াৰ বিভিন্ন অঞ্চলৰ বিদ্যালয়সমূহৰ লগতে IVT ধনীৰাম খাটনিয়াৰ উচ্চ বুনিয়াদী বিদ্যালয়তো আৰম্ভ হ'ল পাঠদান প্ৰক্ৰিয়া কোভিড বিধি মানি পাঠদান আৰম্ভ কৰিলে মহানগৰীৰ হাটগাঁও উচ্চ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে কেতিয়াও নভবা নতুন পৰিৱেশ পৰিস্থিতিৰ মাজত পাঠ গ্ৰহণ কৰিছে জোৰাবাদ অঞ্চলৰ শিক্ষা অনুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীসকলে গৃহবন্দীত্বৰ অৱসান ঘটাই বিদ্যালয়লৈ উভতিছে গহপুৰৰ ছাত্ৰ ছাত্ৰীসকল ক্ৰমাৎ পূৰ্বৰ পৰিৱেশ ঘূৰি আহিছে গোৱালপাৰা জিলাৰ দুধনৈৰ শিক্ষা অনুষ্ঠানসমূহলৈ চৰকাৰী নীতি নিৰ্দেশনা মানি পাঠদান কাৰ্যসূচী আৰম্ভ কৰিছে ধেমাজি জিলাৰ শিক্ষা অনুষ্ঠানসমূহে নলবাৰী জিলাৰ শিক্ষা অনুষ্ঠানসমূহতো আৰম্ভ হৈছে পাঠদান আত্মাৰ পিছত আজি স্কুল খুলিছে আমি বহুত আনন্দিত হৈছোঁ আমি এটা নতুন পৰিৱেশত শিক্ষাদান কৰিবলৈ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি সোম বুধ আৰু শুকুৰবাৰে হ'ব ষষ্ঠ অষ্টম দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান
সপ্তম নৱম একাদশ শ্ৰেণীৰ পাঠদান হ'ব মঙল বৃহস্পতি আৰু শনিবাৰে প্ৰতি দেওবাৰে বিদ্যালয় ছেনিটাইজ কৰাটো বাধ্যতামূলক শিক্ষাৰ্থীৰ সামাজিক ব্যৱধান নিশ্চিত কৰিব লাগিব শিক্ষা অনুষ্ঠান কৰ্তৃপক্ষই 15 দিনৰ মূৰে মূৰে বাধ্যতামূলক মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকাৰ কোভিড টেষ্ট বন্ধ থাকিব প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান প্ৰক্ৰিয়া ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ধনকুবেৰ অভিভাৱকৰ মধ্যমীয়া সন্তান ৰাজ্যৰ প্ৰতিখন অভিজাত বিদ্যালয়ত ভাৰ্গৱ ডেকা এণ্ড কোম্পানীয়ে বিচাৰি ফুৰে চহকী পৰিয়ালৰ মেধাহীন ছাত্ৰ ছাত্ৰীক IIT NIT IIMকে ধৰি এইমছৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানত নামভৰ্তিৰ টোপ দি জালত পেলাই কোটিপতি অভিভাৱকক ধনকুবেৰ অভিভাৱকৰ মধ্যমীয়া সন্তান ৰাজ্যৰ প্ৰতিখন অভিজাত বিদ্যালয়ত ভাৰ্গৱ ডেকা এণ্ড কোম্পানীয়ে বিচাৰি ফুৰে চহকী পৰিয়ালৰ মেধাহীন ছাত্ৰ ছাত্ৰীক IIT NIT IIMকে ধৰি এইমছৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানত নামভৰ্তিৰ টোপ দি জালত পেলাই কোটিপতি অভিভাৱকক সৰকাই কোটি কোটি টকা 10 বছৰ ধৰি চলি আছে ভাৰ্গৱ ডেকা এণ্ড কোম্পানীৰ এনে জালিয়াতি বঞ্চিত হৈ আহিছে দৰিদ্ৰ পৰিয়ালৰ শ মেধাৱী ছাত্ৰ ছাত্ৰী কিন্তু নীল নক্ষত্ৰ দাসৰ ফোন কল ভাইৰেল হোৱাৰ পিছত তাজপাতৰ দৰে খহি পৰিল শিক্ষাৰ নামত ভাৰ্গৱ ডেকাই গঢ়ি তোলা কোলা সাম্ৰাজ্য দেওবাৰে নিশা গ্ৰেপ্তাৰৰ পাছতে হাজতত উচপিছে খলনায়ক ভাৰ্গৱ ডেকাই আবেগেৰে ৰণ জিকাৰ চেষ্টা কৰা ভাৰ্গৱক জেৰা চলাইছে আৰক্ষীয়ে কিন্তু মাৰাথন জেৰাৰ পিছতো মুখ খোলা নাই ধুৰন্ধৰ ভাৰ্গৱ ডেকাই ভাৰ্গৱে মুখ নুখুলিলেও 15 লাখৰ বিনিময়ত JEEৰ টপাৰ হোৱা নীল নক্ষত্ৰ দাস আৰু চিকিৎসক পিতৃ জ্যোতিৰ্ময় দাসৰ ভাষ্যত পোহৰলৈ আহিছে গ্লোবেল এডুলাইটৰ কোলা অধ্যায় কাউন্সিলৰ কাকলি বুজৰ বৰুৱায়ো স্বীকাৰ কৰিছে ভব্য গব্য ভাৰ্গৱৰ চক্ৰান্ত কেৱল নীল নক্ষত্ৰই নহয় ধনৰ বিনিময়ত দেশৰ আগশাৰীৰ শিক্ষা অনুষ্ঠানত নাম ভৰ্তি কৰা বহু ছাত্ৰ ছাত্ৰীৰ নাম ইতিমধ্যে হাতত পৰিছে তদন্তকাৰী আৰক্ষীৰ এই ভাষ্যৰ আধাৰতে তথ্য প্ৰমাণ গোটোৱাত ব্যস্ত হৈছে আৰক্ষী এতিয়া অপেক্ষা কেৱল খলনায়ক ভাৰ্গৱ ডেকাৰ ভাষ্যলৈ সেই উদ্দেশ্যৰে ভাৰ্গৱক নিজৰ জিম্মাত বিচাৰি আৰক্ষী কাষ চাপিছে আদালতে সমঝাই দিয়াৰ পিছতে আৰক্ষীয়ে জেৰা চলাবলৈ সাজু হৈছে কান্দুৰা ভাৰ্গৱ ডেকা ঋতিক কৌশিক আৰু ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাক্সাৰ তামুলপুৰত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ BTC পৰিষদীয় নিৰ্বাচনৰ ৰণদংকা তামুলপুৰ মহকুমাৰ অন্তৰ্গত 28 নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ পৰাই নিৰ্বাচনী ৰণদংকা বজালে ৰঞ্জিত কুমাৰ দাসে আৰু বিজেপিৰ নেতৃত্বত এইবাৰ BTC পৰিষদ গঠন হ'বই বুলি মন্তব্য কৰিছে দাবী কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে 28 নম্বৰ গয়বাৰী আৰু 26 নম্বৰ দৰঙাজুলি সমষ্টি দলীয় কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰি ৰঞ্জিত কুমাৰ দাসে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় নিৰ্বাচনৰ আগমুহূৰ্তলৈ সমগ্ৰ BTCত 5 শতাধিক সভা অনুষ্ঠিত হ'ব বুলি তেওঁ জানিবলৈ দিছে আনহাতে BPFৰ সৈতে মিত্ৰতা থকাৰ পিছতো BTCত বিজেপি অকলে নিৰ্বাচন খেলা সন্দৰ্ভতো বিজেপি সভাপতিগৰাকীয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য তেওঁ কয় যে পঞ্চায়ত নিৰ্বাচনত BPFে মোৰ লগতে মুখ্যমন্ত্ৰীৰ সমষ্টিটো নিৰ্বাচন খেলিছিল এইবোৰ সৰু সৰু নিৰ্বাচন আমি BTC পৰিষদো দখল কৰিব বিচাৰো উল্লেখযোগ্য যে দলীয় কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰি সভাপতিগৰাকীয়ে সকলোকে নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় আমাৰ মিত্ৰতা হৈছিলে আমাৰ বিধানসভাক লৈ পেলাই আৰু বিধানসভাৰ 5টা বছৰৰ মিত্ৰতা গতিকে আগন্তুক দিনত পৰ্যালোচনা কৰিম আমি মিত্ৰতা ৰাখিম নে নাৰাখিম কিন্তু কাউন্সিল নিৰ্বাচনত আমি অকলে নিৰ্বাচন খেলিছোঁ পঞ্চায়ত নিৰ্বাচনত অকলে নিৰ্বাচন খেলিছোঁ আনকি পঞ্চায়ত নিৰ্বাচনতো BPFটো AGPটো মোৰ সমষ্টিটো প্ৰাৰ্থী দিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সমষ্টিটো প্ৰাৰ্থী দিছে গতিকে আমাৰ এইবোৰ যিটো সৰু সুৰা নিৰ্বাচন গতিকে আমি সেইকাৰণে পঞ্চায়ত বা কাউন্সিল নিৰ্বাচনত আমি অকলে নিৰ্বাচন খেলিছোঁ আৰু বিধানসভা নিৰ্বাচন বা লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সমিতিয়ে যিটো সিদ্ধান্ত লয় সেইটো হ'ব কিন্তু এইবোৰেও নিৰ্বাচনত ৰাষ্ট্ৰীয় সমিতিয়ে হস্তক্ষেপ নকৰে এইবোৰ নিৰ্বাচনত ৰাজ্যিক সমিতিয়ে যিটো সিদ্ধান্ত লয় সেইটো চূড়ান্ত সিদ্ধান্ত হৈ থাকে সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ মানে জানেনে মাইথান ষ্ট্ৰং মানে
মাইথন নিৰ্মাণৰ মানদণ্ড আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ আগবঢ়ালে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ পুৱাই কলিয়াবৰৰ শিলঘাটত উত্তপ্ত পৰিস্থিতি অসম সমবায় মৰাপাট কলৰ সন্মুখত অৱস্থান সহস্ৰাধিক শ্ৰমিকৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰিল মৰাপাট কলটো বন্ধ হৈ পৰিছে কলটোৰ উৎপাদন শ্ৰমিকৰ ৰুদ্ৰমূৰ্তিত পলায়ন কৰিলে শ্ৰমিক সন্থা আৰু পৰিচালন মণ্ডলীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মোতায়েন কৰা হয় আৰু কেঁচা মালৰ অভাৱত বন্ধ হৈছে অসম সমবায় মৰাপাটৰ কলৰ উৎপাদন মৃত্যুৰ মুখে গতি কৰিছে ৰাজ্যৰ ইটোৰ পিছত সিটো উদ্যোগ এইবাৰ বন্ধ হোৱাৰ পথত শিলঘাটৰ মৰাপাট কল এই লৈ সোমবাৰে পুৱাই সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতি শ্ৰমিক বিৰোধী নীতি গ্ৰহণ কৰাৰ অভিযোগত শ্ৰমিকসকলে প্ৰহাৰ কৰে পৰিচালনা সমিতিৰ এজন বিষয়ববীয়াক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিয়োগ কৰিবলগীয়া হয় আৰক্ষী কলিয়াবৰৰ শিলঘাট অসম সমবায় মৰাপাট কলৰ প্ৰৱেশদ্বাৰৰ সন্মুখত সহস্ৰাধিক শ্ৰমিকৰ প্ৰতিবাদ কলটোৰ পৰিচালক মণ্ডলী কৰ্মী সন্থাৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰে সাব্যস্ত কৰে প্ৰতিবাদ উল্লেখযোগ্য যে কেঁচা মালৰ অভাৱত উৎপাদন বন্ধ হৈ আছে মৰাপাট কলটোৰ ইফালে উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰমিকৰ দৰমহাৰ গাঁথনি নিৰ্ধাৰণ কৰা কেন্দ্ৰ কৰি কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ শ্ৰমিকসকলৰ দৰমহা কৰ্তন কৰি মৰাপাট যোগানকাৰীক ধন পৰিশোধ কৰাৰো অভিযোগ আনহাতে দৈনিক 18ৰ পৰা 20 টন মৰাপাট সামগ্ৰী উৎপাদন কৰা কলটোৰ কেঁচা মাল যোগানকাৰী প্ৰতিষ্ঠানক প্ৰায় 9 কোটি টকা পৰিশোধ কৰিবলৈ বাকী আছে সেই ধন শ্ৰমিকৰ দৰমহা কৰ্তন কৰি পৰিশোধ কৰাৰ দৰে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰাৰ তীব্ৰ বিৰোধিতা শ্ৰমিকসকলৰ তেওঁলোকে লিডাৰগিৰি হৈ ৰুমবিলাকত মদ খাই খাই মিল চলাব আহে আৰু আমি যদি মাত মাতো তেওঁলোকে কয় চাকৰি যাব নোৱাৰাৰ গেট পে কাটি দিয়ে আপোনালোকে হয় নহয় ক'বলৈ বিচাৰিছো এনেকুৱা এজন ল'ৰাই যদি মাত মাতে তেতিয়াহ'লে কোনো ব্যক্তিক কিন্তু আজিৰ পৰা মিলৰ পৰা বহাব নোৱাৰিব চাৰ্জচিট কৰিব নোৱাৰিব এইটো কিন্তু এজন ল'ৰাক যদি কোনোবাই যদি বহুৱাই তেতিয়া গোটেই ল'ৰাই কিন্তু ধৰিবলৈ বাধ্য হ'ব লাগিব কিছুমান দিন আগলৈকে 900 বেল দিয়ে সেই মিলে এতিয়া 1400 বেল দি আছে প্ৰতি মাহে মাহে এইবিলাক পইচা কি হয় নিশ্চয় মিলটোত কিবা দুৰ্নীতি হোৱা আছে মিলটোত হয় ক'ৰবাত চুৰ হৈ আছে নহ'লে পইচা কি হয় আজি কলিয়াবৰৰ হাজাৰটা ল'ৰাৰ পেটৰ ইয়াত জড়িত হৈ আছে এই মিল বন্ধ হ'লে ইয়াৰ মেনেজমেণ্টৰ কোনো মানুহ ইয়াৰ পৰা ওলাই যাব নোৱাৰিব উদ্যোগ স্থাপন কৰি নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদানেৰে শাসনত বহিছিল বিজেপি নেতৃত্বাধীন চৰকাৰখন কিন্তু এই পৰ্যন্ত এটাও উদ্যোগ স্থাপন কৰিব নোৱাৰিলে চৰকাৰে বিপৰীতে ৰাজ্যৰ ইটোৰ পিছত সিটো উদ্যোগ মৃত্যুমুখত পৰাৰ পিছতো গুৰুত্ব নাই চৰকাৰখনৰ শিলঘাটৰ অসম সমবায় মৰাপাট কলটো পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিবনে এইখন চৰকাৰে কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চাহ শ্ৰমিকৰ ভোটলৈ চকু কংগ্ৰেছৰ চাহ শ্ৰমিকৰ হৃদয় জয় কৰিবলৈ ডিব্ৰুগড় বাগিচাত নিশা যাপন কৰিলে এআইচিচিৰ অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙে চাহ শ্ৰমিকৰ সুখ দুখৰ বুজ দলে কংগ্ৰেছী নেতাগৰাকীয়ে জিতেন্দ্ৰ সিঙৰ সৈতে বাগিচাত নৈশ যাপন কৰিলে লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাইও নিৰ্বাচন আহিছে চৰে নগৰে গাঁৱে সোমাইছে ৰাজনীতি ক্ষণে ক্ষণে ভোটৰ অংক এইজন এআইচিচিৰ অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিং
অসমৰ দায়িত্ব লৈয়ে প্ৰথমবাৰৰ বাবে জিতেন্দ্ৰ সিং আহিল উজনিলৈ। দেওবাৰে নিশাটো এইজন কংগ্ৰেছী নেতাই যাপন কৰিলে চাহ বাগিচাৰ মাজত। ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ মিনু খাটোৱাৰ নামৰ মহিলাগৰাকীৰ বাসগৃহত নিশা কটালে জিতেন্দ্ৰ সিঙে। কংগ্ৰেছৰ লক্ষ্য বাগিচাৰ ভোট। বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে খহাইছিল কংগ্ৰেছৰ বাগানৰ ভোট। সেয়ে এইবাৰ চাহ শ্ৰমিকৰ ভোট ঘূৰাই অনাৰ প্ৰচেষ্টা কংগ্ৰেছৰ। সেয়েহে চাহ শ্ৰমিকৰ বাসগৃহত নিশা কটাই বাগিচাৰ ভোটাৰৰ মন জয়ৰ প্ৰচেষ্টা চলালে AICCৰ নেতাজনে। নিশা কটাই চাহ শ্ৰমিকৰ দুখ দুৰ্দশাৰ বুজ ললে জিতেন্দ্ৰ সিঙে। ঝুমুৰ নৃত্যৰে কংগ্ৰেছ নেতাজনক জনালে আদৰণি। मैंने ये महसूस किया कि समस्या सिर्फ कोई मंच से भाषण से कोई दे दे तो वो कोई एक तरह से समस्या सिर्फ सुनी हुई बातें होती हैं। तो मैं इसीलिए आज हमारे एक बहुत ही गरीब परिवार नहीं, दिल का सबसे ज़्यादा प्यार वाला परिवार है। आर्थिक रूप से गरीब हो सकते हैं लेकिन दिल में बहुत ज़्यादा प्रेम है उनका, उनके पास आया हूँ और मैं जो इनकी समस्या है उसको मैं महसूस करूँगा। अगर मैंने वो समस्या महसूस कर ली तो उसका मैं निर्धारण बहुत जल्दी कर पाऊंगा। জিতেন্দ্ৰ সিঙৰ লগতে বাগিচাখনত নিশা কটালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ো। ঝুমুৰ নাছিলে ৰিপুণ বৰাৰ লগতে এটুৱা মুণ্ডায়ো। অপেক্ষা বহুত কৰিলে, কিজনী পাম আৰু এতিয়া দেখিলে যে এতিয়া পোৱাৰ আৰু সময় নাই। গতিকে সেইকাৰণে তেওঁলোকে এই যে বঞ্চনা কৰিলে, বিশ্বাসঘাতকতা কৰিলে, সিদ্ধান্ত লৈছে যে আমাৰ পুৰণি কংগ্ৰেছেই ভাল। আমাৰ কংগ্ৰেছে যি নহওক অন্তত কুটা আগছ হ'লেও দিছিলে, এওঁলোকেতো আমাক একোৱেই দিয়া নাই, বৰঞ্চ আমাৰ পৰা লুটি নিছেহে। সেইকাৰণে আমাৰ আপুনি কোৱাটো যিটো ভেটি শক্তিশালী কৰিবলৈ এই ব্যৱস্থাবিলাকৰ যোগেদি আমি ভেটি শক্তিশালী কৰিবলৈ আগবাঢ়িছোঁ। এনেদৰে ৰাজ্যত আৰম্ভ হৈছে নিৰ্বাচনী ৰাজনীতি। যিকোনো প্ৰকাৰে কৰিব লাগে ভোটৰ অংক, কিয়নো নিৰ্বাচনলৈ মাজত মাথো 5 মাহ। টমছ বুঢ়াগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইধৰণে কংগ্ৰেছে কৰিছে নিৰ্বাচনৰ অংক। সময় এটা বিৰতিৰ। মানে জানেনে মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড।